নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দ্য ষ্টাডিজমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। সেই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1917 চনত 26 ডিচেম্বৰৰ শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল। নেক্সট প্ৰশ্ন হ'ল, কোন তিনিজন সাহিত্যিকক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। নেক্সট প্ৰশ্ন হ'ল, ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা মিচিংসকলৰ উৎসৱটোৰ নাম কি? আলি আই লৃগাং। নেক্সট প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? ইয়াৰ উত্তৰ হৈছে প্ৰমথেশ বৰুৱা। নেক্সট প্ৰশ্ন হৈছে, প্ৰথম অসমীয়া গল্প পুথিখনৰ নাম কি? সুৰভি। নেক্সট প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হৈছে ল'ৰা বন্ধু। নেক্সট প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কটন কলেজ। নেক্সট প্ৰশ্নটো হৈছে, সাহিত্য একাডেমি বঁটা পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ ইয়াৰুঙ্গম। ইয়াৰ লিখক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট প্ৰশ্নটো হৈছে, অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ পুথিখনৰ নাম কি? উত্তৰ গ্ৰামাৰ অফ এছামিজ লেংগুৱেজ। নেক্সট প্ৰশ্নটো হৈছে, অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? শুৱালকুছি অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।